হোজাই জিলা লংকাত পোষণ মাহ উপলক্ষে আয়োজন কৰা হয় সজাগতা সভা 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈকে লংকা সংহত শিশু উন্নয়ন প্ৰকল্পৰ ঐতিহ্যত বিভিন্ন স্থানত অনুষ্ঠিত হয় ফৰজীয় পোষণ মাহ কাৰ্যক্ৰম লংকা মণিপুৰী কৃষ্টি কলা বিকাশ কেন্দ্ৰত অনুষ্ঠিত হয় এই সজাগতা সভা এই সভাত উপস্থিত থাকে লংকা ICDS প্ৰজেক্টৰ CDPO নিৰঞ্জন তালুকদাৰ অঙ্গনবাড়ীৰ পৰ্যবেক্ষক আৰু অঙ্গনবাড়ী কেন্দ্ৰৰ কৰ্মী সহায়িকাকে ধৰি বহু লোক উপস্থিত থাকে আমি 2018 চনৰ পৰাই আমি 1 ছেপ্টেম্বৰ পৰা 30 ছেপ্টেম্বৰলৈকে পোষণ মাহ উদযাপন কৰি আহিছোঁ এইবাৰ আমাৰ 2024 চনটো সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ আৰু এই সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ উদ্দেশ্য হৈছে আমাৰ পুষ্টিহীনতা দূৰীকৰণ মেইন কথাটো পুষ্টিহীনতা দূৰীকৰণ কৰিবলৈ হ'লে আমি আমাৰ যিবিলাক খাদ্য আমি অঙ্গনবাড়ী কেন্দ্ৰলৈ আমি যোগান ধৰোঁ আমাৰ শিশু গৰ্ভৱতী মহিলা প্ৰসূতি মহিলা বা কিশোৰীসকলৰ কাৰণে তাৰ উপৰিও আমি থলুৱাভাৱে পোৱা যিবিলাক শাক পাচলি আছে লাই লফা চুকা পালেং এইবিলাকৰ উপৰি কলডিল কল পচলা ৰঙালাও বিলাহী গাজৰ এইবিলাক খাদ্য যদি আমি প্ৰত্যেক খাদ্যতে যদি আমি ইনপুট কৰোঁ তেতিয়াহ'লে আমাৰ পুষ্টিহীনতা দূৰ হ'ব আৰু পুষ্টিহীনতা দূৰ হ'লেই আমাৰ এনিমিয়া দূৰ হ'ব তেতিয়া আমাৰ নাগৰিকসকল আমাৰ শিশুসকল আমাৰ মহিলাসকল আমাৰ কিশোৰীসকল স্বাস্থ্যৱান হ'ব আৰু তেতিয়া এখন সবল সুস্থ সমাজ গঠন হ'ব আৰু ইয়াৰ উপৰিও আমাৰ এটা বেয়া কথা আছে যে আমাৰ কিশোৰীসকল 16 বছৰ বয়সত 15 বছৰ বয়সত মানে চাইল্ড মেৰেজ কৰে গতিকে এইটো আমাৰ পিনৰ পৰা এইটো নিষিদ্ধ 16 বছৰ বয়সৰ 15 বছৰ বয়সৰ বিশেষকৈ 18 বছৰৰ তলৰ কিশোৰীবিলাকে বিয়াত বহিব নোৱাৰিব আৰু 21 বছৰৰ তলৰ ল'ৰা মানে বিয়াত বহিব নোৱাৰে তেতিয়া আইনগতভাৱে তেওঁলোকক মানে বিহিত ব্যৱস্থা লোৱা হ'ব আৰু এইটো যাতে আমাৰ সমাজত চলি নাথাকে এইটো যাতে বন্ধ হয় তাৰ কাৰণে আমি সকলো ৰাইজকে অনুৰোধ জনাইছোঁ আৰু এই বিশেষ সভাৰ জৰিয়তে আমি ৰাইজলৈ এইটো মেছেজ দিছোঁ বাল্য বিবাহ বিৰোধী অভিযান আমি বাল্য বিৰোধী অভিযান তদুপৰি আমাৰ যিবিলাক মানে পুষ্টিহীনতাত ভোগা ল'ৰা ছোৱালীবিলাক আমাৰ শিশুসকল আমি সেই পুষ্টিহীনতাত ভোগা ল'ৰা ছোৱালীবিলাকক আমি ওজন উচ্চতা লৈ আমি তেওঁলোকৰ স্বাস্থ্যৰ বুজ লৈ সেইমতে আমি তেওঁলোকক মানে থলুৱা খাদ্যৰে আমি কেনেকৈ তেওঁলোকৰ পুষ্টিহীনতা দূৰ কৰিব পাৰোঁ বা আমাৰ মেডিকেল সেৱা আমি আগবঢ়াওঁ গতিকে এনেকৈ আমি আমাৰ সমাজখন আমি উন্নত কৰিব বিচাৰিছোঁ বা আমি নিৰোগী কৰিব বিচাৰিছোঁ এখন সুস্থ যদি আমাৰ মানুহবিলাক সুস্থ হয় তেতিয়া সুস্থ সবল সমাজ গঠন হ'ব এজন যদি মহিলা যদি সুস্থ এজন সুস্থ বাচ্চাৰ জন্ম দিব এনেকৈ আমাৰ সমাজখন আগুৱাই যাব বুলি আমি আগত ৰাখি আমি এই সজাগতা সভাখন কিমান দিনলৈকে চলিব সজাগতা অভিযান আমাৰ 1 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ এই সভাখন চলি আছে বিভিন্ন সময়ত বিভিন্ন ঠাইত আমি সভা পাতি আছোঁ আৰু 30 তাৰিখে আমাৰ সমাৱৰ্তনী হ'ব এইখিনিয়ে মোৰ খবৰ লংকাৰ পৰা ৰাজু ৰাখৰ ৰিপৰ্ট নিউজ 24 অসম।